এটা প্ৰশ্ন হ'ল এখন গণতান্ত্ৰিক দেশত এজন পাকিস্তানী এজেণ্টে মুকলিভাৱে এনেধৰণে ঘূৰি ফুৰিব পাৰেনে? যে দেশতকৈ মামা ডাঙৰ নহয়, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত দেশতকৈ মামী ডাঙৰ কৰি পেলালে। দেশতকৈ মামী ডাঙৰ কৰি পেলালে যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছে। যে দেশতকৈ মামী ডাঙৰ নহয়। আৰু এই ক্ষেত্ৰত আমি ৰাইজৰ লগত আছোঁ। নগাঁও জিলাৰ ভিতৰত প্ৰায় 100 ওপৰত বিঘা মাটিৰ মালিক আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পৰিয়ালবৰ্গ। য'ত য'ত অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিয়ালৰ অন্যায় আৰু অত্যাচাৰ বিৰুদ্ধে সহায় বিচাৰে, তাত আমাৰ কংগ্ৰেছ দল থাকিব। অলপ দিন আগতে আমি হু ইজ HBS, কোন হয় হিমন্ত বিশ্ব শৰ্মা ৱেবছাইট মুকলি কৰিলোঁ। ৱেবছাইট মুকলি কৰা মূল কাৰণ হ'ল যে বাস্তৱভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পৰিয়ালবৰ্গৰ অসমত কোনকেইটা ঠাইত কিমান শ বিঘা মাটি লৈছে আমিও নাজানো। আৰু আমি সেইদিনা সংবাদমেল যোগেদি আমি অসমৰ জনসাধাৰণক অনুৰোধ কৰিলোঁ কি আপোনালোকে আমাক ৱেবছাইট যোগেদি মিছ কল যোগেদি আমাক পৰামৰ্শ দিয়ক। ক'ত ক'ত মাটি দখল কৰিছে তাত আমি যাম। ক'ত ক'ত কৰিছে তাত আমি যাম। আৰু সেই হিচাপে আমি কিছু ৱেবছাইটৰ পৰা ডাটা পালোঁ যে কলিয়াবৰত, এইটো কি বৰবগীয়া দলগাঁও সংযোগী পথত আজি গোটেই ইণ্ডাষ্ট্ৰী লেণ্ড দখল কৰি হাইৱে নিজৰ ফালে, পাৱাৰ ট্ৰান্সমিশ্যন নিজৰ ফালে, এনেদৰে এটা সাম্ৰাজ্য কলিয়াবৰৰ ভিতৰত সৃষ্টি কৰিছে। নগাঁও জিলাৰ ভিতৰত প্ৰায় 100 ওপৰত বিঘা মাটিৰ মালিক আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পৰিয়ালবৰ্গ। আৰু সেইকাৰণে আজি ইয়াৰ আগতে অসমৰ ইতিহাসত আমি এটা কথা শুনিছিলোঁ। কি শুনিছিলোঁ? যে দেশতকৈ মামা ডাঙৰ নহয়, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত দেশতকৈ মামী ডাঙৰ কৰি পেলালে। দেশতকৈ মামী ডাঙৰ কৰি পেলালে যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছে। আৰু সেইকাৰণে ৰাইজ এতিয়া গৰজি উঠিছে। আৰু ৰাইজে যি কথা আগতে লাচিতে কৈছিল, আজি সেই কথা আজি আধুনিক অসমত সেই একেখিনি কথা কৈছে যে দেশতকৈ মামী ডাঙৰ নহয়। আৰু এই ক্ষেত্ৰত আমি ৰাইজৰ লগত আছোঁ। ৰাইজৰ লগত য'ত য'ত অন্যায়, আজি কলিয়াবৰ জখলাবন্ধাৰ ৰাইজে আমাক ৱেবছাইট যোগেদি আমাৰ সহায় বিচাৰিছে। য'ত য'ত অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিয়ালৰ অন্যায় আৰু অত্যাচাৰ বিৰুদ্ধে সহায় বিচাৰে, তাত আমাৰ কংগ্ৰেছ দল থাকিব, ৰাইজৰ লগত থাকিব। আৰু এইবাৰ অসমৰ ৰাইজ যুঁজিব আৰু অসম জিকিব। আজি আপোনাৰ এই যাত্ৰাত পাকিস্তানী এজন গো বেক বুলি ধ্বনি দিছে একাংশই। এতিয়া প্ৰশ্ন হ'ল এখন গণতান্ত্ৰিক দেশত এজন পাকিস্তানী এজেণ্টে মুকলিভাৱে এনেধৰণে ঘূৰি ফুৰিব পাৰেনে? কি ক'ব? এইখিনি কথা যিসকলৰ ওচৰত আইনৰ বিভাগৰ দায়িত্ব আছে, গৃহ বিভাগৰ দায়িত্ব আছে, তেওঁলোকক সোধক। কিন্তু আমি দেখিছোঁ কি ৰাইজে আমাক ইয়াত মাতিছে, ৰাইজে আমাক গুৱাহাটীলৈ যাবলৈ ক'লে, ৰাইজে আমাক আৰু অলপ আগলৈ যাবলৈ কৈছে, ৰাইজ আমাক ওলাই আহিছে, ৰাইজে কৈছে হয় আমাক সহায় কৰক। এই অঞ্চলৰ ৰাইজে PIL দিছে, RTI দিছে, কিন্তু তেওঁলোকৰ PIL আৰু RTI যিদৰে ফলাফল দিব লাগে তেওঁলোকে পোৱা নাই, যাৰ ফলত আমি এই জনসাধাৰণৰ লগত আছোঁ। ধন্যবাদ। লাহে লাহে কৈ থাকিম আপোনালোকক গোটেইখিনি। ধন্যবাদ। প্ৰথমতে মই এষাৰ বাক্য ক'ব বিচাৰিছোঁ। তেওঁলোকে BJP দলটোৱে ভাইটি চেলে এটা ভিডিঅ' বনাইছিলে, তাত এটা গান এড কৰিছিলে যে মাজনী লৈ আনিছোঁ কেমেৰা, দেখুৱাম সিহঁতৰ আচল চেহেৰা। এতিয়া আমিও সেইটোৱে ক'ম, ৰাইজসকল লৈ আনিছোঁ কেমেৰা, BJPৰ উন্নয়নৰ ফুপুলা আচল স্বৰূপ দেখুৱাম তেওঁলোকৰ চেহেৰা। এইখনেই হৈছে পোষ্টাৰ হয়। এই পোষ্টাৰখনত লিখা আছে অটল অবিচল
অনুগ্ৰামী ইয়াত হ'ব লাগিছিলে অন্যায় আপোনাৰ অন্ধকাৰ আপোনাৰ হ'ব লাগিছিলে মই লিখি থৈছোঁ মই যেতিয়া পোষ্টাৰখন দেখিলোঁ ইয়াত হ'ব লাগিছিলে আপোনাৰ অন্যায় অবিচাৰ আৰু অন্ধকাৰ হ'ব লাগিছিলে অতল অবিচল অগ্ৰামী ঠাইত অন্যায় অবিচাৰ আৰু অন্ধকাৰ হ'ব লাগিছিলে আৰু লিখা আছে অসমৰ অনিৰুদ্ধ গতি আচলতে অসমৰ অনিৰুদ্ধ গতি নহয় অসমৰ বাকৰুদ্ধ গতি হ'ব লাগে এতিয়া এইখন চৰকাৰে আপুনি যিটো কথা কৈছে গোটেই আপুনি গুৱাহাটীখন চাব নোৱাৰে তেওঁলোকৰ পোষ্টাৰ আনকি ৱালো বাদ দিয়া নাই ৱালতো এতিয়া পদুম বোকাৰ পৰা আহি পেলাই এটা ৱালত ফুলিলে ভাবক কেনেকুৱা উন্নয়ন হৈছে তেওঁলোকে কেৱল ৰাইজৰ উন্নয়ন নহয় ৰাইজৰ উন্নয়ন কৰা হ'লে তেওঁলোকে এইটোৰ বেনাৰ পোষ্টাৰ ৱাল এখনো বাদ দিয়া নাই তেওঁলোকে কেৱল নেতা পাল নেতা বিজেপিসকলৰ নিজৰ উন্নয়ন কৰিলে যেনেদৰে ভেটি ৰক্ষাৰ কথা কৈছিলে তেওঁলোকে নিজৰ ভেটিটো ৰক্ষা কৰিলে এতিয়া তেওঁলোকে পোষ্টাৰিং বেনাৰ এইবিলাক কৰি পেলাই তেওঁলোকে নিজৰ মাৰ্কেটিংটো কৰিছে তাৰ বাহিৰে একো নাই যদি সঁচা অৰ্থত কৰিলেহেঁতেন ৰাইজে নিজে ভোট দিলেহেঁতেন তোমালোকে ইমান লাখ লাখ কোটি কোটি টকা কিয় ইমান পইচা অপব্যয় কৰিছা আজি এই যে বেনাৰখন যে লিখিছে অনিৰুদ্ধ গতি অসমৰ আচলতে অন্ধকাৰ গতি হ'ব লাগিছিলে অসমৰ আচলতে দুৰ্গতি হ'ব লাগিছিলে এই বেনাৰখনত লিখিব লাগিছিলে যে বিজেপি সফল অত্যাধিক ঋণ লোৱাত বিজেপি সফল আঁচনিসমূহ মানে ৰূপায়ণ কৰাত বিফল আঁচনিসমূহ ৰূপায়ণ কৰাত বিজেপি সফল মহিলাসকলক আঁচনিৰ নামত হাৰাশাস্তি কৰাত বিজেপি সফল 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰিলে তেওঁলোকে এইবিলাকহে লিখিব লাগিছিলে পাৰিব তেওঁলোকে এইবিলাক লিখিব তেওঁলোকে দুই এজনক দি পেলাই তেওঁলোকে বেনাৰিং পোষ্টাৰিং কৰিছে লাজ নালাগে ৰাইজসকল লৈ আনিছোঁ কেমেৰা বিজেপিৰ দেখুৱাম আচল চেহেৰা এয়া হৈছে তেওঁলোকৰ চেহেৰা হয় আজি এই যে ডাঙৰ ডাঙৰ হোৰ্ডিংবিলাকত লিখিব লাগিছিলে যে মোৰ পৰিবাৰৰ ইমান সম্পত্তি 17 বছৰ বয়সত 18টা কোম্পানী মালিক এইবিলাকহে আজি হোল্ডিঙত লগাব লাগিছিলে এইবিলাক কিয় নলগায় যদি সঁচা অৰ্থত উন্নয়ন হৈছে আজি ৰাইজসকলে কিয় হাবাতৰি খাবলগীয়া হৈছে আজি যদিও আঁচনি ল'বৰ কাৰণে ৰাইজ গৈছে 10,000 টকা যে ৰাইজক দিছে মহিলাসকলক দিছে তেওঁলোকতো সুখী নহয় এগৰাকী মহিলা কালি মৃত্যু হৈছে এনেকুৱা বহু মহিলা অঘটন হৈছে আঁচনি পইচা নিবলৈ আহি তোমালোকে 10,1250 টকাৰ সীমাবদ্ধ ৰাখিবা আৰু তোমালোকৰ কেইজনীক 50 লাখ গোটেই অসমৰ মাটি দি দিবা এনেকেতো নহ'ব ন লিখা সাহস আছে যদি হোল্ডিঙত লিখা যে মোৰ পৰিবাৰৰ সম্পত্তি ইমান লিখা সাহস আছে যদি 17 বছৰ বয়সত 18টা কোম্পানী হৈছে বুলি লিখা যে বন্যা নেশ্যনেল স্কুল খুলিবলৈ সক্ষম হৈছোঁ লিখা কাজিৰঙা মানে ৰিজৰ্ট খুলিবলৈ সক্ষম হৈছোঁ লিখক এইবিলাক গিৰগাৰ চুৰিত সফল বুলি লিখক ভূত চুৰিত সফল বুলি লিখক ভূত চুৰিত সফল গিৰগাই চুৰিত সফল 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰাত সফল বুলি কওক কাখন আনি বহিৰাগতক ইয়াৰ সংস্থাপন দিয়াত সফল বুলি লিখক কিয় নিলিখে এইবিলাকহে লিখিব লাগে এওঁলোকৰ কি অৱস্থা ভাবক এওঁলোকৰ মন্ত্ৰীকেইজনক লগাই দিছে কমেণ্ট কৰাত আমাৰ সভাপতি ডাঙৰীয়াৰ ফেচবুক পোষ্টত কমেণ্ট কৰাত এজনটো আৰু মানে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ কেম্পেইনাৰে হৈ গ'ল ষ্টাৰ কেম্পেইনাৰ তেওঁলোকে বিনা পইচাত আমাৰ কেম্পেইনিং কৰি থাকে তেওঁলোকে লিখিব লাগিছিলে মহিলাক অপমান কৰাৰ সফল বিজেপিৰ এখন বিখ্যাত আঁচনি হৈছে মহিলাৰ চৰিত্ৰ হৰণ আঁচনি বুলি লিখিব লাগিছিলে ৰাস্তাত লাজ নালাগে এইবিলাক পইচা কাৰ আমাৰ নহয় জানো বস্তুৰ মূল্য অত্যাধিক কৰিবলৈ তেওঁলোকে হোল্ডিং লৈছে আৰে তোমালোকে ইমান কাম কৰিছা যদি আমি কিয় দেখা নাই যেনেকৈ ডাক্তৰৰ হাতৰ আখৰ ফাৰ্মাচিষ্টে বুজি পায় তেনেদৰে বিজেপিৰ উন্নয়ন কেৱল বিজেপিৰ নেতাবিলাকহে বুজি পায় মানে বিজেপিৰ উত্তম দশা মানে ৰাইজৰ অধম দশা বিজেপিৰ অমৃতকাল মানে ৰাইজৰ বিনাশকাল দেখা যায় যে এতিয়া মই যদি আপোনাক প্ৰশ্ন কৰোঁ এইখন যিখন পোষ্টাৰ আছে এই পোষ্টাৰখনত আপুনি আপোনাৰ দৃষ্টিত এতিয়া তাত যিটো চিম্বল দেখুওৱা গৈছে এতিয়াও কিন্তু এটা কাম এতিয়াও বাকী আছে এতিয়াও কিন্তু পোষ্টাৰখনত যিখিনি ছবি দেখিছে এই পোষ্টাৰখনত আপুনি সমালোচনা কৰিলে কোন কেইটাত কৰিব তেওঁলোকে যে প্ৰায় 4 লাখ কন্যা শিক্ষাৰ্থীক তেওঁলোকে শিক্ষাৰ পথাৰত এক নিযুত মইনা ঘৰে ঘৰে অগ্ৰামী অসমৰ কন্যা আজি বাহিৰত তেওঁলোকৰ ল'ৰা ছোৱালী আমেৰিকাত পঢ়াইছে বাহিৰত পঢ়াইছে য'ত নেকি এমাহৰ স্কুলৰ ফিজ আমি দেখিব পাইছোঁ কলেজৰ ফিজ 50 লাখ এনেকুৱা চামথিং আমাৰ ল'ৰা ছোৱালীক তেনেকুৱা সক্ষম কৰিব পাৰিছেনে আমাৰ ল'ৰা ছোৱালীক কি কৰিছে এওঁলোকে 300-400 ল'ৰা ছোৱালীক মহিলা আৰু মানে সাধাৰণ ৰাইজক অপমান কৰিবলৈ লগাই দিছে এই যে IT চেল ভাইটি চেলত লগাই দিছে আই যদি উন্নয়নে কৰিছে এনেকৈ পোষ্টাৰিং কৰিব লাগে নেকি এওঁলোক আছে বিফল সঁচাকৈ লাজ লাগে আৰু এওঁলোকক স্পনচাৰ কৰে আদানী এড দেখিব তলত আম্বানী এড দেখিব চি লাজৰ কথা মানে আদানী আম্বানী নহ'লে এওঁলোক জীয়াই নাথাকে দেশখন 4জন মানুহে চলাই আছে 2জনে বিক্ৰী কৰিছে আৰু 2জনে লুটিছে তাৰ বাহিৰে অন্য একো নাই লাজ নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয়
যে অসমে আকাশ চুব হয় অসমে আকাশ চুইছে চুৰ কৰাৰ ক্ষেত্ৰত ভোট চুৰিৰ ক্ষেত্ৰত অসমে আকাশ চুইছে হয় অসমে আকাশ চুইছে মহিলা অপমান কৰাৰ ক্ষেত্ৰত অসমে আকাশ চুইছে বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰৰ দিনত মহিলা অৰ্ধ অলংগ হৈ প্ৰতিবাদ কৰিছিল নিজৰ ভেটিটোৰ কাৰণে আজি লিখক তেওঁলোকে যে মোৰ দিনত বিজেপিৰ দিনত মোৰ দিনত মহিলা নিজৰ ভেটিটোৰ কাৰণে অৰ্ধ উলংঘ হৈ প্ৰতিবাদ কৰিছে লিখক মহিলাসকলক সঁচাকৈ সন্মান কৰিছেনে তেওঁলোকৰ যদি পৰিবাৰক কোনোবাই এটেক কৰে তেওঁলোকে গোটেই মানে সমস্ত গোটেই কোম্পানীটোৱে উঠিয়ে কোম্পানী বুলিয়ে ক'ব লাগিব এইটো এটা কোম্পানী হয় আৰু সাধাৰণ মহিলা কিমান অপমান কৰিব চাব বিফল হৈছে বিগ জিৰ' তাৰ বাহিৰে একো নহয় যদি ইমানে সফল এনেকৈ হোৰ্ডিং পোষ্টাৰিং তেওঁলোকে নকৰে আজি পদুম আহি ৱালত পালেহি ভাবক পদুম পানীত আছিলে বোকাত ফুলে পদুমৰ গেলা গোন্ধত অসম থাকিব পৰা নাই এতিয়া পদুম আহি পেলাই ৱালত পালেহি সেইকাৰণে কৈছোঁ বিজেপিৰ উত্তম দশা মানে ৰাইজৰ অধম দশা বিজেপিৰ অমৃতকাল মানে ৰাইজৰ বিনাশকাল দেখা যায় যে ঋণৰ প্ৰসংগটোক ইমান আচলতে অসমৰ ইমানখিনি আচলতে আমি এজন নাগৰিকত আজি কালে বাচ্চা এটা জন্ম হোৱাৰ সেই নাগৰিকজনৰ আচলতে 40-50 হাজাৰ টকা ঋণৰ তেখেতলোকৰ ওপৰত বোজাটো আহিছে তাৰ পৰিৱৰ্তে কিন্তু নিৰ্বাচনৰ প্ৰাকখনত অসমৰ আচলতে জনতাৰ কৰকাটালৰ ধন এনেধৰণে আচলতে এইখিনি অপব্যয় কৰা হৈছে বুলি আপোনালোকে নাভাবেনে 100% জনতাৰ পইচা অপব্যয় হৈছে য'ত আজি আপুনি চাই 108 কৰ্মচাৰীসকলে ইনডেফিনিট টাইম তেওঁলোকে অন্নখনত বহিছিলে আন্দোলন কৰিছিলে হয়নে NHMৰ কৰ্মীসকলে তেওঁলোকে আন্দোলন কৰিলে তেওঁলোকৰ সমস্যা সমাধান কৰিলে য'ত সমস্যা সমাধান কৰিলে পইচা য'ত ইউটিলাইজ কৰিবলৈ তাত নকৰে তেওঁলোকে কেৱল মাৰ্কেটিঙত লাগিছে বিজেপি দলটোৱে আছে মাৰ্কেটিং য'ত আমাৰ আয়ৰ পৰিমাণ বৃদ্ধি হ'ব লাগিছিলে কিন্তু তাত ঋণৰ পৰিমাণ বৃদ্ধি হৈছে ইয়াতকৈ আৰু কি লাজৰ কথা এনেই মুখ্যমন্ত্ৰী ডাঙৰীয়ে কোৱা নাই যে আঙুলি বেকা কৰি হ'লেও ঘিউ খাম সেইকাৰণে ঘিউ খাই আছে অসমখন হৈছে মানে ঋণগ্ৰস্ত এখন ৰাজ্য তেওঁলোকে লিখিব লাগিছিলে যে আমি ছাকচেছফুল হৈছোঁ ঋণ লোৱাত আমি ছাকচেছফুল হৈছোঁ বিজেপি দলটো কিয় নিলিখে সেইকাৰণে কৈছোঁ অসমৰ অনিৰুদ্ধ গতি নহয় অসমৰ গতি হৈছে বাকৰুদ্ধ এতিয়া একো ক'ব নাই একো ক'লেই আপোনাক ইমান বেয়াকৈ তিৰস্কাৰ কৰিব এই IT চেলটোৱে ভাইটি চেলে ইমান বেয়াকৈ তিৰস্কাৰ কৰিব সেইকাৰণে কৈছোঁ অসমৰ অনিৰুদ্ধ গতি নহয় অসমৰ এতিয়া বাকৰুদ্ধ গতি হৈছে যিকেইটা অভদ্ৰই মিয়া যে কৈ হাতত দাণ্ডা চাণ্ডা লৈ পেলাই মিয়া খেদিবলৈ গৈছে নহয় জানো বিনামূলীয়া ফকতীয়া চাউলৰ ভাত খাই উজনি অসমৰ এজাক যুৱকৰ মাথাত মাল নাইকিয়া হৈ গ'ল উজনি অসমৰ এনেকুৱা এচামে কি কৰে এনেকুৱা ধুৰন্ধামি আপোনালোকে চাবচোন চব এই 4-5টা গোট খাব এটা সংগঠন খুলিব 4-5টা গোট খাব এটা সংগঠন খুলিব তেওঁলোকৰ অন্য ধান্দা নাই তেওঁলোকে মুখ্যমন্ত্ৰীৰ বহুতীয়া হৈ পেলাই কি কৰে অকল উজনি অসমত মিয়া এই যিকেইটা অভদ্ৰই মিয়া যে কৈ দৌৰাই থাকে মিয়া ঘৰে ঘৰে মই দেখিছো নিউজ কেইটামান ঘৰে ঘৰে মানে একদম হাতত দাণ্ডা চাণ্ডা লৈ পেলাই কি কৰিছে মিয়া খেদিবলৈ গৈছে নহয় জানো তেওঁলোকক মই প্ৰশ্ন কৰো তহঁতে যে বাস কৰ যদি জুপুৰি আছে জুপুৰিয়ে যদি কোনোবা কাৰোবাৰ পাকা ঘৰ আছে তেন্তে হলে তহঁতে ক'ব পাৰিবিনে সেইখিনি ঘৰ মিয়াই বনাই দিয়া নে তহঁতৰ মাৰ বাপেৰে নিজে মিস্ত্ৰী কৰি পেলাই বনাই দিয়া লাজ পাও নে নাপাও বাৰু যদি প্ৰকৃততে বাংলাদেশী হয় মিয়া হয় তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ কাম আছে নহয় কিয় বাংলাদেশ বৰ্ডাৰ পাৰ কৰিবলৈ তেওঁলোকৰ সক্ষম নহয় কিয় ভোটৰ আগে তেওঁলোকে সেইখন কৰি পেলাই এতিয়া সেইটো এটা ইছ্যু আৰু হয় নে নহয় আমি মিয়াখিনি খেদিম দম আছে খেদিবলৈ পাৰিছে নেকি বাৰু ইমান যে ঘৰ উচ্ছেদ কৰিলে সেই ধেমাধৰা কিটাক কৈছো যিকেইটা ঘৰৰ মানে ঘৰে ঘৰে দাণ্ডা লৈ ঘূৰি ফুৰিছিলে বৰ কথা কৈছে মিডিয়াৰ আগত তেওঁলোকক মই প্ৰশ্ন কৰিছো যিকেইটাই সেইখন কৰিছে মুখ্যমন্ত্ৰীয়ে যে ঘৰবিলাক উচ্ছেদ কৰিছে তেওঁলোকক বেলেগত বাৰু স্থান দিয়াটো তেওঁলোকে বন্ধ কৰিব পাৰিবনে যিখিনি উচ্ছেদ কৰিলে সেইখিনি ইয়াৰ পৰা খেদিব পাৰিছেনে নিশ্চয় নাই পৰা আৰু যিকেইটাই তাত চিঞৰি আছে সেইকেইটাই কিন্তু মিয়াৰ চব্জি খাই পেলাই আকৌ তাত চিঞৰি আছে ৰাম তেহেততকে যেন আৰু বেলেগ বৰ মতা নাই আৰু এইখিনি কথা ক'লে এচামে ক'ব এজনী মিয়া প্ৰেমী এজনী মিয়াৰ লগত বিয়া হ'ব লাগিছিলে নহয় জানো আচলতে কি জানো কাম নাইকিয়া যিবিলাক সেইবিলাকেহে খুলি লৈছে সংগঠন আৰু একেবাৰে লাজ লাগে কিছুমান কথা ক'বলৈ মানে কি সঁচাকে আপাৰ আসামখনতহে আছে নেকি এনেকুৱা ধুৰন্ধৰ মানুহ আৰু দুটা মানুহটো জেলত আছে আৰু কেইটামানে একদম এতিয়া মুক্তি বিচাৰি আছে আৰু জেলত যে গৈছে ভিক্টৰ দাস জেলত গৈছে সেইটো চেপ্টাৰ বেলেগ তেওঁ জুবিন গাৰ্গৰ ন্যায় হকে মাত মাতি গৈছে কিন্তু দালালগিৰি কৰি ক'ৰবাত টকা ডিমাণ্ড কৰা ক'ৰবাত মানুহ হেৰি কৰা অপহৰণ কৰা এইবিলাক কেছত যেতিয়া তহঁতৰ নিচিনা নেতাবিলাক জেলত সোমাই থাকে তহঁতৰ লাজ নাপানে কি হ'ল এতিয়া দেখোন চুপচাপ তহঁতে এবাৰমান জুবিন গাৰ্গৰ ন্যায় লাগে বুলি এই 4-5 মাহত কৈ পালিনে নাই তহঁতে আহি পালিনে জুবিন সমাধি ক্ষেত্ৰত যে এইবিলাক 2 নম্বৰীবিলাক চলি আছে যি নেকি এইবিলাক চেডেলি ভেডেলি ভাঙি চিঙি চুৰমাৰ হৈছে কৈ পালিনে শিখাই যে এনেকুৱা বিতৰ্কিতমূলক মন্তব্য আগবঢ়াইছে বা অতু নুবুৱাই যে ইমানখিনি কথা কৈছে তহঁতে সেইখিনি পালিনে ক'ব কেতিয়াও নোৱাৰো কাৰণ কিয় জানো তহঁতে বিজেপিৰ পোকৰ চেলেকা
পোকৰ চেলেকা মই এতিয়া হাফকে ভিডিঅ'টো বনাইছো কাৰণে তহঁতক মই সেইটো মানে দেখাব পৰা নাই তহঁত হলি পোকৰ চেলেকা আৰু সেই পোকৰ চেলেকাৰ কাৰণে তহঁতে নোৱাৰো সেইবিলাকত মাত মাতিব আমাৰ কাম কৰিবলৈ কটি নালাগে আমাৰ কাম কৰিব নালাগে ঐ মোক নচলাবি মোক চলাই কথা পাতিবি মোক চলাব নাই মোক চলাই যেতিয়া কোনোবাই ইয়াত তোমাক এফালে কাম কৰিলে মাতিব নাহো বুলি ডাইৰেক্ট কৈ দিবি যে নোৱাৰো আমি নাযাওঁ তাত গৈ মাৰ নাখাওঁ আহিছে এক সপ্তাহ হৈছে বুজিছাতো মাৰ খাবলৈ আমি নাযাওঁ বুলি আমি তালে এক সপ্তাহ হৈছে এনেকুৱা আইন যদি হৈছে আমি যাম গুচি যাম এইটো আমাৰ কাম কৰিবলৈ কটি নালাগে আমাৰ কাম কৰিব নালাগে ঐ মোক নচলাবি মোক চলাই কথা পাতিবি মোক চলাব নাই মোক চলাই যেতিয়া কোনোবাই ইয়াত তোমাক এফালে কাম কৰিলে মাতিব নাহো বুলি ডাইৰেক্ট কৈ দিবি যে নোৱাৰো আমি নাযাওঁ তাত গৈ মাৰ নাখাওঁ আহিছে এক সপ্তাহ হৈছে বুজিছাতো মাৰ খাবলৈ আমি নাযাওঁ বুলি আমি তালে এক সপ্তাহ হৈছে এনেকুৱা আইন যদি হৈছে আমি যাম গুচি যাম এইটো কথা কোৱা নাই আজি যদি জুবিন গাৰ্গ জীয়াই থাকিলেহেঁতেন নিশ্চয় কোনো সাংবাদিকে এই কথাটো জুবিন গাৰ্গক সুধিলেহেঁতেন এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়াৰ কথাবোৰ কৈ আছে 5 টকা ৰিক্সাৰ ভাড়া হ'লে 4 টকা দিবলৈ কৈছে এই যে উজনি অসমত ঘৰে ঘৰে মিয়া বিচাৰি খেদি আছে জুবিন গাৰ্গে ইয়াৰ প্ৰতিক্ৰিয়া কি দিলেহেঁতেন এই কথাটো জানিবলৈ খুব মন গৈছে কাৰণ কিছুমান কথা কোৱা মানুহ নোহোৱা হৈ গ'ল বিশেষকৈ মিয়া কেন্দ্ৰিক এই বিষয়টো কাৰণ সাধাৰণ মানুহ কাম কৰা মানুহ এওঁলোকৰ বিষয়ত কি প্ৰতিক্ৰিয়া দিলেহেঁতেন জুবিন গাৰ্গ ডাঙৰীয়াই আপোনালোকে চিন্তা কৰি আমাৰ ইয়াত মন্তব্য কৰকচোন চাওঁ মানে কৰবাত জুবিন গাৰ্গক দেখো নেকি দেখিলে ভাল লাগিব নিৰ্বাচনৰ সময় এইখিনি সময়ত আমি কিবোৰ কথা পাতিব লাগিছিল কিবোৰ হৈ আছে এতিয়া চাওক দেৱালয় মন্দিৰ সত্ৰ কোন মানুহ যাব এই কথাও ক'বলগীয়া হ'ল ৰাজনৈতিক নেতাসকলে যে আমাৰ দেৱালয় আমাৰ মন্দিৰ আমাৰ সত্ৰক অপবিত্ৰ নকৰিব আপুনি মন্দিৰত যাব খোজে যাওক আমাৰ ক'ব লগা একো নাই কিন্তু মন্দিৰত যাওঁতে মিয়াক যদি লগত লৈ যায় হিন্দু সমাজে ইয়াত প্ৰতিবাদ জনাব এতিয়া আমাৰ ডিকেভিক্টৰ স্পষ্ট কথা এখেতসকল দেৱালয় মন্দিৰ বা সত্ৰ বা মছজিদৰ মালিক নেকি মন্দিৰ মছজিদ সত্ৰ গুৰুদ্বাৰ বা দৰগাহ কোন যায় কোন নাযায় সেইটো তেওঁলোকৰ নিজা কথা সম্পূৰ্ণ ব্যক্তিগত বিষয় ধৰ্মক লৈ এওঁলোকৰ অংক কিয় নিজেই মন কৰক দৰগাহ কিছুমানত ইছলাম ধৰ্মী লোকৰ সমানে সমানে হিন্দু ধৰ্মৰ লোকো যায় গীৰ্জাত যায় বিভিন্ন ধৰ্মৰ অনুষ্ঠানত যাব পাৰে তাত বাধা দিবলৈ এওঁলোক কোন এওঁলোকৰ লগত ধৰ্মৰ সম্পৰ্ক কি এইকাৰণে কথাটো কৈছো কথাবোৰ চিন্তা কৰক কি কৰিবলৈ গৈছে কি কৰিব বিচাৰিছে আৰু ইয়াৰ নেপথ্যত কি আছে আন এটা চাওক মুখ্যমন্ত্ৰী এগৰাকী সন্মানীয় ব্যক্তি সাংবিধানিক পদমৰ্যাদা থকা ব্যক্তি হিচাপে অসমখনৰ সকলো জাতি সম্প্ৰদায়ৰ প্ৰতি তেখেতৰ সমান দায়িত্ব আছে কালি ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়াই কিবা এটা কথা কৈছিল এগৰাকী নেত্ৰীয়ে তেওঁলোকৰ দলত যোগদান কৰাৰ পিছত বিৰিয়ানীৰ প্ৰসংগ উলিয়াইছিল কিবা থলুৱা খাদ্যৰ প্ৰসংগ ওলাইছিল আৰু সেই বিষয়টো মুখ্যমন্ত্ৰীয়ে কি ক'লে মিহাৰ পৰঠা আৰু বিৰিয়ানীৰ মাংসটো কি থাকিব তাৰমানে অখিল গগৈয়ে প্ৰথম ক'ব লাগিব যিটো মিয়াৰ বিৰিয়ানী বনাব তাত গৰু মাংস থাকিব নে নাথাকে ইনডাইৰেক্টলি এইটো কোৱা নাইতো যে আমিও গৰু মাংস খাব লাগিব বুলি কাৰণ মিয়াৰ বিৰিয়ানীটো গৰু মাংস দি খায় চিন্তা কৰক কিমানলৈকে সংকুচিত হৈ আহিছে আমাৰ বিচাৰধাৰা মুখ্যমন্ত্ৰী এগৰাকী এই কথাবোৰ কোৱা উচিত নে আৰু এই বিষয়বোৰক সংবাদ মাধ্যমে প্ৰচাৰ কৰা উচিত নে এতিয়া মন কৰক নিউজ লাইভ নামৰ চেনেলটোৱে বিৰিয়ানী বিষয়টোক ইস্যু হিচাপে লৈ বিভিন্ন জনৰ পৰা বাইট সংগ্ৰহ কৰিছে সংবাদ মাধ্যমে সকলোবোৰ প্ৰচাৰ কৰা উচিত নে অকল নিউজ লাইভ বুলিয়ে কোৱা নাই অসমৰ সকলো সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰি কৈছো যে কোনোবা লোকে কিবা কথা ক'লেই সেই কথাটো প্ৰচাৰ কৰা উচিত নে প্ৰচাৰ কৰিব লাগে নে সেই কথাটোৰ প্ৰভাৱ সমাজত কি ধৰণে পৰিব সেই বিষয়ে সংবাদ মাধ্যমে ভাবি চোৱা উচিত নহয় নে মানে সমাজত বিভেদ সৃষ্টি কৰাই হওক বা সংঘাত সৃষ্টি কৰাই হওক বা সমাজত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাই হওক বিষয় এটা লাগে সেই বিষয়টো সাংঘাতিক ধৰণে প্ৰচাৰ কৰে ফলো আপ কৰে আমাৰ দৃষ্টিত মিডিয়াই ঘৃণা বিয়পোৱা কাম কৰিব নালাগে আমাৰ দৃষ্টিত মিডিয়াই সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব পৰা কোনো এটা বিষয় প্ৰচাৰ কৰিব নালাগে সেইবোৰৰ পৰা বিৰত থকা উচিত কিন্তু হৈছে কি আনহাতে অন্য এটা বিষয় কংগ্ৰেছে প্ৰচাৰ চলাইছে দেশতকৈ মামি ডাঙৰ নহয় মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ হেনো অসমৰ বিভিন্ন প্ৰান্তত 12,000 বিঘা ভূমি আছে এই বিষয়বোৰ তদন্ত হ'ব লাগে কিন্তু আমাৰ মনত উদয় হোৱা প্ৰশ্নটো হ'ল অকল মামিৰে সম্পত্তি আছেনে এই বাকী ৰাণী চানী জাতীয় মানুহবিলাকৰ সম্পত্তি আছেনে নাই যেনেকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী অগাধ সম্পত্তিৰ মালিক হৈছে ঠিক তেনেকে আমি জানিব খোজো কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ পত্নীৰ সম্পত্তি কিমান
ৰিপুণ বৰাৰ পত্নীৰ সম্পত্তি কিমান, ৰকিবুল হুছেইনৰ পত্নীৰ সম্পত্তি কিমান, ভূপেন বৰাৰ পত্নীৰ সম্পত্তি কিমান, তেওঁলোকৰ পত্নীসকলে কি কৰে, তেওঁলোকৰ অতীত কি আছিল, ক'ৰ পৰা আহি 20 বা 25 বছৰ ভিতৰত মানে গণিব নোৱাৰা সম্পত্তিৰ অধিকাৰী হ'ল, কেনেকৈ হ'ল। আমাৰ হাতত তথ্য আছে, আমি জানো প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰাৰ অতীত কি, আজি তেওঁলোকৰ কেনেকৈ ইমান সম্পত্তি হ'ল তেওঁলোকৰ পত্নীসকলৰ, এই কথাবোৰতো জানিব লাগিব। অকল মামি জানিলে নহ'ব। মানে প্ৰিয় দৰ্শক, আমি এই কথাটোৱে ক'ব খুজিছো, যিসকলে সুযোগ পায় তেওঁলোকে প্ৰত্যেকেই লুটেৰাৰ সংখ্যা বেছি। বৰ্তমান ৰাজনীতিত 99% কেৱল লুটে, বাকী 1% ক'ৰবাত ব্যতিক্ৰম থাকিব পাৰে। কিন্তু এই যে লুটেৰা বাহিনী, এওঁলোকে কাৰ মুখা কোনে খুলিব। আমাৰ অসমৰ সাধাৰণ জনতাৰ এটাই দুখ যে এওঁলোকে কেৱল বোকা ছটিয়াই থাকে, এওঁলোকে কেৱল নিজকে সাংঘাতিক চাফা দেখুৱাই, অথচ নিজৰ পিছফালে সাংঘাতিক গোবৰ লাগি থাকে, তাৰ পিছতে কিন্তু সাধাৰণ জনতাৰ সন্মুখত সহজ হৈ থাকে। গতিকে এই ৰাজনৈতিক দলসমূহৰ মানে যিসকল নেতা মন্ত্ৰী, তেওঁলোকৰ কথাবোৰ ভাবকচোন। অতুল বৰাৰ পত্নীয়ে কি কৰে, আপোনাৰ কেশৱ মহন্তৰ পত্নীয়ে কি কৰে, তেওঁলোকৰ সম্পত্তি কিমান, এই কথাবোৰ আমি সুধো আহকচোন মাজে মাজে। অকল মামীৰ কথা জানিলেই নহ'ব। অৱশ্যে ইয়াত এটা ভাল লগা কথা যে বিগত সময়ৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পত্নীসকলে, বিশেষকৈ নাম উল্লেখ কৰিছোঁ হিতেশ্বৰ শইকীয়া বা প্ৰয়াত তৰুণ গগৈৰ পত্নীসকলে এনেকুৱা ধৰণৰ খকুওৱা নাছিল, এনেকে সম্পত্তিৰ নামত মানে উন্মাদ হোৱা নাছিল। গতিকে তাৰ পৰৱৰ্তী সময়ত যিসকলে শাসনলৈ আহিছে, তেওঁলোকৰ বেছিভাগৰ পত্নীসকলে সম্পত্তি আৰ্জিছে, কেৱল সম্পত্তি। একাংশ এনেকুৱা মহিলাও আছে যিসকলে মানে সম্পত্তিৰ বাহিৰে বেলেগ চিনি নাপায়, সম্পত্তিৰ কাৰণে তেওঁলোকে চবেই কৰিব পাৰে, আৰু চব কৰি আহিয়েই বৰ্তমান এনেকুৱা পৰ্যায়ত উপনীত হৈছে। গতিকে এই কথাবোৰ অসমৰ সাধাৰণ জনতাই চকু দিব লাগে। কাৰণ সাধাৰণ মহিলাখিনিক এওঁলোকে ব্যৱহাৰ কৰে। নিজে চাওক, এই মহিলা উদ্যমিতা আঁচনিৰ নামত, চেক প্ৰদানৰ নামত কি অৱস্থা হৈছে চাওকচোন। এই টকাখিনি বেংকত কিয় দিব নোৱাৰে, কিয় মহিলাসকলক এই ধৰণে ব্যৱহাৰ কৰা হৈছে, কিয় মহিলাসকলক এই ধৰণে এৰি দিয়া হৈছে, বিভিন্ন ধৰণৰ বিতৰ্ক আছে। গতিকে এই বিষয়ত আমি আগতেও কৈছিলো, অনাগত সময়ত কম। কিন্তু আমি ক'ব খোজা কথাটো হ'ল, এই যে মামীয়েই হওক বা ৰাণীয়েই হওক, এই ৰাজনৈতিক নেতাসকলৰ পত্নীসকলে যিটো বাহাদুৰিত চলে, সাধাৰণ মহিলাই কিয় চলিব নোৱাৰে, কিয় কেৱল সাধাৰণ মহিলাক হিতাধিকাৰী হিচাপে ৰাখিব খোজে, এই কথাবোৰে চিন্তা কৰক। গতিকে আজি সেইকাৰণে মনলৈ আহিছে, এই যিবোৰ ঘটনা ঘটি আছে, এইখিনি সময়ত যদি জুবিন গাৰ্গ থাকিলেহেঁতেন, তেওঁৰ প্ৰতিক্ৰিয়া কি হ'লহেঁতেন। ধন্যবাদ। জয় আই অসম। উজনি অসমৰ বাদে আমাৰ নামনি অসমৰ ছাইডে মিয়া বঙালী এইবিলাক মানে নাই, কিন্তু উজনি অসমত কিছু সংগঠন, পাবত গজা সংগঠন, যি সংগঠন নেকি আমাৰ হিমন্ত বিশ্ব চৰকাৰৰ তলত থাকে, হিমন্ত বিশ্ব চৰকাৰৰ আঙুলি ঠাৰাত নাচি থাকে, তেওঁলোকেহে মিয়া বঙালী মানে অকল মিয়া তেওঁলোকৰ এইবিলাকেই তেহেঁতৰ কাম, তেওঁলোকৰ নিজৰ কামটো নিজে কৰিব নোৱাৰে। এইখিনিতে ক'বলৈ গ'লে মানে একেবাৰে লাজ লগা কথা, তেওঁলোকে যিটো ঘৰত বাস কৰে, যিটো ঘৰৰ তলত থাকি পেলাই এইবিলাক দম্ভালনি মাৰি আছে, সেইবিলাকো কিন্তু সেই মিয়াই সজা। গতিকে কি ক'ব আৰু, সময়ত মানে হেৰিত দেখা যাব কি হয়নে নহয়। কিন্তু তেওঁলোকৰ মতে এইটো হ'লে নহ'ব। ইলেকশ্যনৰ আগে তেওঁলোকে এইবিলাকে ইছ্যু লৈ পেলাই মানে হুলস্থুল এটা সৃষ্টি কৰে। আৰু দেখিছাই তেওঁলোকৰ কিছুমান পাবত গছা সংগঠন এতিয়াও কিন্তু মানে জেলৰ ভিতৰতে আছে, কিন্তু তেওঁলোকে এতিয়াও তেওঁলোকক ন্যায় দিব লাগে বা উলিয়াই দিব লাগে বুলি তেওঁলোকৰ লগৰকেইটাকে তেওঁলোকে কোৱা নাই। কিয় হোৱা নাই সাহস, কাৰণ তেওঁলোকে 2 নম্বৰী কৰি জেলত সোমোৱাটো হয়। আচলতে মিয়া ইছ্যুটো লৈ পেলাই তেওঁলোকে এইবিলাক কৰি আছে। ইলেকশ্যনৰ আগে তেহেঁতে এইখিনি কৰিয়ে থাকিব। আকৌ ইলেকশ্যন শেষ হোৱাৰ পিছতে কি কৰে, তেওঁলোক চব আকৌ মিহল হৈ যায়। কোনেও আমাক শিকাই দিয়া নাই যে অসমখন ভাগ কৰা, সেইটো আমাক কোনেও কোৱা নাই। আমি এটাই আহ্বান কৰোঁ, সকলো মিলিজুলি যেনেকেই আছে তেনেকেই থাকক, হয়নে নহয়। সেইটোতো আমাক শংকৰদেৱে কৈ থৈ যোৱা নাই যে ভাগ হয়, এয়া মিয়া এয়া মুছলমান, এইবিলাকতো আমাক কোৱা নাই ন। সকলো হিন্দু মুছলমান মিয়া সকলো আমাৰ মানে কি সমিল মিলেৰে থকাটোৱে আমি মানে বিচাৰোঁ, আৰু সেইটোৱে মুঠতে আমাক শান্তি লাগে। RSS গঠন হোৱাৰ আগতে অসমলৈ মিয়া আহিছে, তাৰ আগতে অসমত মিয়াই অসমীয়া মাধ্যমৰ স্কুল প্ৰতিষ্ঠা কৰিছে। মই নিজ চকুৰে দেখিছোঁ, বহুত মই নগাঁৱত দেখিছোঁ, ধুবুৰীত দেখিছোঁ, বিভিন্ন ঠাইত দেখিছোঁ। 1910ৰ পৰা 1930 চনৰ ভিতৰত বহুত মিয়া আহি অসমত স্কুল স্থাপন কৰিছে অসমীয়া মাধ্যমৰ। আজিও এই মানুহখিনিৰ প্ৰতি মই অসম আন্দোলন কৰিছোঁ, মই আলফা কৰিছোঁ, কিন্তু এই মানুহখিনিক মই বাৰে বাৰে কওঁ যে অসমৰ 35% মানুহ আজিৰ তাৰিখত মিয়া, আৰু এই 35% মানুহ মানে প্ৰায় অসমৰ জনসংখ্যাৰ 1 কোটি। আজি আৰু পৃথিৱীত সেই যুগ নাই যে আমি এজন হিটলাৰ জন্ম দিম আৰু হিটলাৰে এই 1 কোটি মানুহ কাটি মাৰি অসমখন চাফা কৰি দিব, সেইটো নহয়। নিতুমণি, বিজেপি গঠন হৈছে 1980 চনত, RSS গঠন হৈছে 1925 চনত, তাৰ আগতে অসমলৈ মিয়া আহিছে।
RSS গঠন হোৱাৰ আগতে অসমলৈ মিয়া আহিছে, তাৰ আগতে অসমত মিয়াই অসমীয়া মাধ্যমৰ স্কুল প্ৰতিষ্ঠা কৰিছে। মই নিশ্চয় কৰি দেখিছোঁ বহুত, মই নগাঁৱত দেখিছোঁ, ধুবুৰীত দেখিছোঁ, বিভিন্ন ঠাইত দেখিছোঁ। 1910ৰ পৰা 1930 চনৰ ভিতৰত বহুত মিয়া আহি অসমত স্কুল স্থাপন কৰি অসমীয়া মাধ্যমৰ। কিন্তু একে সময়তে নিতু মানি আমি এইটো জানিব লাগিব যে এই মানুহখিনি আটাইতকৈ দুখীয়া মানুহ পৃথিৱীৰ, আটাইতকৈ উদ্ধাস্তু মানুহ পৃথিৱীৰ, নিজৰ ঘৰ এৰিয়ালৈ সেই আটাইতকৈ যিখিনি মানুহ মিয়া মানুহে খেতি কৰে ধুবুৰীৰ এটা এটা ঠাইলৈ যাবলৈ তুমি ৰাতিপুৱাৰ পৰা 4খনমান ফেৰীৰে নদী পাৰ হ'ব লাগিব, তাৰপিছত সেইখন গাঁও গৈ পাবা য'ত এখন অসমীয়া স্কুল দেখিবা। আমি দেখিছোঁ সেইবিলাক ঠাই। সেই মানুহখিনিয়ে যেনেকৈ আমি আলি আৰু কুলিৰ কথা কওঁ, বাগানীয়াখিনিয়ে ঘৰত এটা বেলেগ ভাষা কয়, গোৱালপাৰাৰ মানুহখিনিয়ে ঘৰত এটা বেলেগ ভাষা কয়। মই কামৰূপীয়া মানুহ, মই সৰ্থেবাৰীত মোৰ মামাৰ ঘৰ হেলনাত এটা বেলেগ ভাষা কওঁ, যিটো শিৱসাগৰৰ মানুহে সবে বুজিয়ে নাপাব মই যদি এতিয়া মোৰ মামাৰ ভাষাটো আৰম্ভ কৰোঁ। একেদৰে মিয়াবিলাকে এটা বেলেগ ভাষা কয়, কিন্তু আমি গোটেইখিনিয়ে স্কুলত গৈতো অসমীয়া ভাষাটো পঢ়োঁ ন। এই মানুহখিনিক, যিবিলাক RSS গঠন হোৱাৰ আগতে আহি পেলাই স্কুল খোলা মানুহখিনিক এতিয়া যদি মোক কৈ যে নহয় এইবিলাক আটাইতকৈ অচিনাকি মানুহ, আৰু সিদিনা এটা হোম মিনিষ্ট্ৰীয়ে নটিফিকেশ্যন দিছে 2024 চনৰ 31 ডিচেম্বৰলৈ অহা হিন্দু বাংলাদেশীক তেওঁলোকে একো নকৰে। মই এই কথাটো আগতে কৈছোঁ, তাৰমানে আজি যদি এজন হিন্দু বাংলাদেশী ধৰা পৰে উইদাউট এনি ডকুমেণ্টছ, তেওঁক ক'ব যে নাই তোমাক আমি একো ব্যৱস্থা নলওঁ, তেওঁক চৰকাৰে একো নকৰে, আৰু 5 বছৰ পিছত তেওঁ নেচাৰেলাইজেশ্যন প্ৰচেছ মতে এপ্লাই কৰিব পাৰিব। মোক কোৱা হৈছে যে আজিৰ পৰা কিমান মাহ হ'ল এইটো 24 এবছৰ আগলৈ অহা বাংলাদেশী হিন্দুজন মোৰ নিচেই আপোন, আৰু 100 বছৰ আগতে আহি অসমীয়া পঢ়ি থকা সি মুছলমান কাৰণে সি মোৰ অতি শত্ৰু। এই এইটো মই গ্ৰহণ নকৰোঁ নিতুমণি, মানে ইমানো নহয়, তাৰ মানে এটা সীমা থাকিব লাগে চব বস্তুৰে। চাওক, কৰোনাৰ্ছ বুলি যিটো আমি কওঁ, একচুৱেলি দিছ ইজ নট এ কোৰ্ট, এইটো হ'ল এটা ফেক্ট ফাইণ্ডিং মানে ইনকুৱাৰী কমিশ্যনৰ নিচিনা। যেনেকৈ আমাৰ ইয়াতে যিটো ন্যায়িক আদালত বা ওৱান মেন ইনকুৱাৰী কমিশ্যন বহি আছে, একজেক্টলি আণ্ডাৰ দি কৰোনাৰ্ছ এক্ট 2010 আপোনাৰ ছিংগাপুৰত এখন আইন আছে, যিখন আইনৰ আণ্ডাৰত তাৰে আপোনাৰ চিফ জাষ্টিছে এজন কৰোনাৰ্ছ এপইণ্টমেণ্ট দিয়ে। হু ইজ এ কৰোনাৰজন ধৰি লওক এজন মানে জুডিচিয়েল অফিচাৰ, যদি আমি সহজ সৰল ভাষাত বুজিব বিচাৰোঁ। এতিয়া তেওঁ কি কৰিছে, তেওঁ যিটো প্ৰক্ৰিয়া চলাই আছে এইটো একচুৱেলি শুনানি নহয়, এইটো তেওঁ কি কৰিব, এটা ফেক্ট ফাইণ্ড কৰিব যে সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়া আপোনাৰ কোনে কেনেকৈ কি কাৰণত মৃত্যু হ'ল, সেই কাৰণটো তেওঁ বিচাৰি ওলাব, আৰু সেইটোৱে হ'ল আপোনাৰ কৰোনাৰ্ছৰ মানে মেইন উদ্দেশ্য। আৰু ইয়াতে আপোনাৰ কি হ'ব, যিটো ৰিপৰ্ট আহিব আপোনাৰ, সেই ৰিপৰ্টটোত কোনো ক্ৰিমিনেল লাইবিলিটিটো ফিক্স কৰিব নোৱাৰে। ধৰি লওক কৰোনাৰ্ছ কোৰ্টে ক'ব নোৱাৰে যে অমুক অমুক দোষী পাইছোঁ, তেওঁলোকৰ এগেইনষ্টে শাস্তি দিব লাগে, এই কথাটো মানে কৰোনাৰ্ছৰ জুৰিছডিকশ্যন বা পাৱাৰত নাই। সেইটো কাৰণে কি কৰিব, ধৰক যদি কৰোনাৰ যে আপোনাৰ এতিয়া চাওক যিখিনি সাক্ষীবাদী লৈছে তাতে আপোনাৰ তন্নতন্নকৈ আপোনাৰ আমি ফাৰ্ষ্ট কাক লৈছিলে, ইনভেষ্টিগেটিং এজেঞ্চিক লৈছে, ইনভেষ্টিগেটিং অফিচাৰ চাম লিয়াম। ছেকেণ্ড আহিছে আপোনাৰ যিসকল আপোনাৰ মানে ধৰক তেওঁৰ পৰিয়ালবৰ্গক ইয়াৰ পৰা চামন কৰি নিছে, তাতে সাক্ষী দিছে। দুলুদাই তাতে সাক্ষী দিছে নাই সেইটো মই নাজানো, এজ এ ইণ্ডিপেণ্ডেণ্ট উইটনেছ হয়তো থাকিবও পাৰে। কিন্তু ছেকেণ্ডলি আপোনাৰ আৰু তাতে ধৰি লওক এই যে য়টখনত আপোনাৰ এতিয়া যদি আমি চাব যাওঁ, য়টৰ এটা ক্ৰিউ থাকে আপোনাৰ, তাতে ক্ৰিউত কি হয় আপোনাৰ অকল যে যিজন আপোনাৰ চালক, যিজন পাইলট, তেওঁ লগতে তেওঁৰ সহযোগী আৰু যিসকল আপোনাৰ মেম্বাৰ্ছ মানে ক্ৰিউ মেম্বাৰ বুলি আমি যে কওঁ, আমি আৰু এটা বস্তু দেখিছিলোঁ আপোনাৰ ভিডিঅ'ত, মই 100% চিয়'ৰ নহয় যে তাতে পানীত নামিবৰ কাৰণে হয়তো ইনষ্ট্ৰাকশ্যন দি আছিলে যে পানীত নামাৰ আগতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে নালাগে, মানুহজন পানীত নামিবৰ কাৰণে ফিট হয়নে নহয়, সেইটো হয়তো তেওঁলোকে কিজানি পৰ্যবেক্ষণ কৰিছিলে সেই সময়ত। গতিকে এই গোটেই তথ্যসমূহ আপোনাৰ যেতিয়া কৰোনাৰজনে ইনকুৱাৰী কৰিব, যেতিয়া জবানবন্দী লিপিবদ্ধ কৰিব, সেই জবানবন্দীত নিশ্চয় এই তথ্যসমূহ ওলাব আপোনাৰ। গতিকে ইয়াতে আপোনাৰ সেই কৰোনাৰ যে কি কৰিব, গোটেই জবানবন্দীসমূহ তথ্যসমূহ চাব, মেডিকেল ৰিপৰ্ট চাব, টক্সিকলজি ৰিপৰ্ট চাব, পষ্টমৰ্টেম ৰিপৰ্ট চাব, গোটেইখিনি চাই মেলি পেলাই দি কজ অফ ডেথটো তেওঁ কি কৰিব ৰিপৰ্টত আপোনাৰ সন্নিৱিষ্ট কৰিব। আৰু সেই ৰিপৰ্টখন আপোনাৰ তেওঁ কি কৰিব, যিটো পাব্লিক প্ৰচিকিউটৰ থাকে তাতে আপোনাৰ কৰোনাৰজন যিটো প্ৰচিকিউটিং এজেঞ্চি, তাতে প্লেচ কৰিব লাগে আপোনাৰ নিয়মমতে এখন চাৰ্টিফিকেট ইছ্যু কৰিব লাষ্টত। গতিকে সেই চাৰ্টিফিকেটখনত দুটা থাকিব পাৰে। আজিতো আমি ধৰক আগতীয়াকৈ কৈ দিব নোৱাৰোঁ যে ফাউল প্লে আৰু ফাউল প্লে নোহোৱাকৈ, যিটো কথা আমি ধৰক ইমান দিন দেখি আছোঁ যে তাতে কিছুমানে ক'ব বিচাৰে বা ৰিপৰ্টত যিটো আহে মানে পষ্টমৰ্টেম ৰিপৰ্ট হোৱাৰ আগতেও আমি দেখিছোঁ যে কোনো ফাউল প্লে নাই,
পানীত ডুবি মৰিছে আপোনাৰ আপুনি চাওক এটা কথা আমি আইনজ্ঞ হ'ব নালাগে একো হ'ব নালাগে জুবিন গাৰ্গ ডাঙৰীয়া মানে কেনেকৈ মৃত্যু হৈছে এই যে ভিডিঅ' ফুটেজটো যে আপোনাৰ চলি আছে তেওঁক এজন অসুস্থ মানুহ লৈ গৈ পেলাই আপোনাৰ পানীত নামিব দিছে পানীত নামি থকা অৱস্থাত সাঁতৰি থকা অৱস্থাত তেওঁ যেতিয়া ককবকাই আছে আপোনাৰ সেই ককবকাই থকা অৱস্থাত কোনো এজন মানুহক আমি তেওঁক এছিষ্ট কৰি পেলাই তাৰ পৰা উদ্ধাৰ কৰি অনা আমি দেখা নাপালোঁ গতিকে মই এটা সাধাৰণ জ্ঞানৰ পৰা মই এইটো ক'ব পাৰোঁ যে তেওঁক কি কৰিছে আপোনাৰ এজন অসুস্থ মানুহক নি পেলাই পানীত এৰি দিছে মৃত্যু হ'ব কাৰণে গতিকে আমি বিচাৰিম যে কৰোনাৰ ৰিপৰ্টত যদি এই মানে ইনসিডেন্টটো প্ৰপাৰলি নেৰেট কৰে যে তেওঁক আপোনাৰ কেনেকৈ হত্যা কৰা হ'ল ড্ৰাউনিং কৰি কাৰণ চাওক মাৰিবৰ কাৰণে আপুনি যে এজন মানুহক গুলি কৰি মাৰিব লাগিব বা অন্য মোড আপোনাৰ অন্য এপ্লাই কৰিব লাগিব তেনেকুৱা নহয় আৰু তেওঁলোকে যিজন আপোনাৰ তেওঁৰ মেনেজাৰ আছিলে হি ৱাজ ভেৰি মানে ৱেল ভাৰ্ছ কাৰণ ইয়াতে আমাৰ ডক্টৰ ছাৰ আছে ডক্টৰ ছাৰে বাৰে বাৰে এডভাইচ কৰিছে যে তেওঁ পানী আৰু জুইৰ পৰা দূৰত থাকিব লাগে আৰু যিটো নলেজ আমাৰ মেনেজাৰজনৰ আছিলে গতিকে তেওঁ জনা অৱস্থাত যেতিয়া দেখ মানুহজনক পানীত নামিব দিছে ইয়াতে আৰু ইমান ইনকুৱাৰীৰ কথা কি আছে আপোনাৰ মানে অসুস্থ জুবিন গাৰ্গ ডাঙৰীয়াক নি পানীত পৰিব দি পেলাই মৃত্যুবৰণ কৰিবৰ কাৰণে এৰি দিছে বুলিয়ে মই ভাবোঁ গতিকে কৰোনাৰ যে এতিয়া ৰিপৰ্টটো আহক অহালৈকে আমি বাট চাম আৰু নিশ্চয় আপোনাৰ ৰিপৰ্টতে কথাখিনি আহিব বুলি আমি আশাবাদী নিশ্চয় মই আহিম আকৌ মই ছাইদুল ইছলামৰ ওচৰলৈ আহিছোঁ গোটেই বিষয়টো সেইটোৱে যে তাৰ পাছত কি হ'ব সেই ৰায়দান আচলতে আপুনি কোৱাৰ দৰে মানে মূল আদালতলৈ যোৱাৰ সেই কথাটো মই কৈ লওঁ যদি ধৰক তাতে আপোনাৰ কৰোনাৰ ৰিপৰ্টত যদি মানে একুইটেল দি দিয়ে একুইটেল শব্দটো মই কিয় কৈছোঁ যাতে কোনো মানুহক যদি দুখী নাপায় তেতিয়াহ'লে ৰিপৰ্টটো আপোনাৰ তথাপি প্লেচ কৰিব টু দি আপোনাৰ প্ৰচিকিউটিং এজেঞ্চিৰ ওপৰত আৰু যদি আপোনাৰ দেখিছে যে ইয়াতে ফাউল প্লে আছে বা হত্যাৰ মানে ষড়যন্ত্ৰ পাইছে তেতিয়া তেওঁ প্ৰচিকিউটিং এজেঞ্চিৰ ওপৰত ফৰ ফাৰ্দাৰ পুলিচ ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে আপোনাৰ কৰোনাৰ এক্টত প্ৰভিজনটো আছে আপোনাৰ সেইটো ক'ব পাৰে কিন্তু এই ৰিপৰ্টখন আপোনাৰ কি হ'ব চাওক এই ৰিপৰ্টখনত যদি তেওঁলোকক দোষমুক্ত হিচাপে ঘোষণা কৰে সেই ৰিপৰ্টখনৰ আৰু এটা কথা আছে আমাৰ ইণ্ডিয়ান মানে যিটো এভিডেন্স এক্ট বা ইণ্ডিয়ান যিটো ক্ৰিমিনেল ট্ৰায়েল বৰ্তমান ছেছন কোৰ্টত চলি আছে সেই কৰোনাৰ ৰিপৰ্টখন আমাৰ ওপৰত বাইণ্ডিং নহয় আপোনাৰ যে সেই কৰোনাৰ ৰিপৰ্টখনে যে ডিফেন্স উইটনেছ হিচাপে খুব একেবাৰে হৈচৈ কৰি যে হুলস্থুল কৰি ব্যৱহাৰ কৰিব পাৰিব তেনেকুৱা আমাৰ কোৰ্টৰ আপোনাৰ ক্ৰিমিনেল যিটো BNSSৰ আণ্ডাৰত যিটো প্ৰভিজন যিটো এভিডেন্স এক্টৰ যিটো প্ৰভিজন তাতে আমাৰ এই ফৰেন কোৰ্ট মানে ফৰেন নেশ্যনেল এটা ৰিপৰ্ট আমাৰ ওপৰত বাইণ্ডিং নহয়